মাদ্ৰাছা ইছলামিয়া ইছাতুল উলুম খুটামাৰী কোকৰাঝাৰ জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ মাদ্ৰাছাৰ উদ্যোগত অনুষ্ঠিত ২৬তম ধৰ্মসভাত আমাৰ ABMCৰ সভাপতি আৰু সাধাৰণ সম্পাদকক আমন্ত্ৰণ জনাইছিলে। আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত কোকৰাঝাৰ জিলা সমিতি আৰু ইয়াৰ স্থানীয় আঞ্চলিক সমিতিসমূহ বিশেষভাৱে ইয়াত উপস্থিত হৈছে। আপোনালোকে দেখিছে এইখন ঐতিহ্যমণ্ডিত মাদ্ৰাছাই এক বিশাল কাৰ্যসূচীৰে ইয়াত ধৰ্মসভাখন অনুষ্ঠিত কৰিছে। এই ধৰ্মসভাসমূহত ইছলাম ধৰ্মৰ ওপৰত বিশদভাৱে আলোচনা কৰা হ'ব, ইছলাম ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব। তদুপৰি অকল ধৰ্মীয় আলোচনাতে সীমাবদ্ধ নাথাকি বৰ্তমান আমাৰ সমাজখনত গা কৰি উঠা বিভিন্ন ধৰণৰ কুসংস্কাৰ, বিভিন্ন অসামাজিক কাম কাজ, অপৰাধিক কাম কাজৰ আদি কেনেকৈ আমি সমাজখনৰ পৰা পুলিয়ে পোখালিয়ে উভালিব পাৰোঁ সেই বিষয়ৰ ওপৰতো এতিয়া অলপ কিছু সময় পিছতে আলোচনা হ'ব। আৰু ইয়াৰ শেষত আমি বিশ্ব শান্তিৰ বাবে নিশ্চয় ইয়াত দোৱা কৰা হ'ব। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে আজিৰ তাৰিখত আমাৰ সমাজত যিখিনি অসামাজিক কাম কাজ চলি আছে, এই অসামাজিক কাম কাজসমূহ কেতিয়াও ইছলাম ধৰ্মই কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। ইছলামে কেতিয়াও এইবিলাক বিষয় এলো কৰাৰ আমাক অনুমতি দিয়া নাই। তো এই ধৰণৰ কাম কাজৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কাৰ্যসূচীত আমি আলোচনা বিলোচনা কৰি আগন্তুক দিনত যাতে সমাজৰ উঠি অহা প্ৰজন্মক আমি সূৰ্যৰ পোহৰৰ পথেৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰত ইয়াত নিশ্চয় গুৰুত্ব প্ৰদান কৰা হ'ব। হয় চাওক, এই বিষয়ে আপোনালোকে যিহেতু প্ৰশ্ন সুধিছে, বিজেপি নেতৃত্বাধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক বিভিন্ন ধৰণৰ এনেকুৱা ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিব বিচাৰিছে, যি ব্যৱস্থাসমূহৰ দ্বাৰা আচলতে দেশৰ যিটো গণতান্ত্ৰিক প্ৰমূল্যবোধ, সাংবিধানিক ব্যৱস্থাৰ প্ৰতি বিভিন্ন ভাবুকি কঢ়িয়াই দিছে। আজি এক দেশ এক নিৰ্বাচনৰ যিটো এক ব্যৱস্থা, এই ব্যৱস্থাটোক ইতিমধ্যে গণতন্ত্ৰত বিশ্বাস থকা ভাৰতবৰ্ষৰ ৰাইজে কিন্তু ইয়াক কৰিছে, ইয়াক কোনো পধ্যে মানি লোৱা নাই। আৰু তেনেকুৱা ক্ষেত্ৰত সংসদতো তীব্ৰ বিতৰ্ক হৈছে। আজি যদিওবা তেখেতসকলৰ হাতত সংখ্যা আছে, সংখ্যাৰ বলত তেখেতসকলে যিকোনো বিধেয়ক তেওঁলোকে তাৰ পৰা পাছ কৰি আনিব বিচাৰিছে, আইন বনাব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে নিশ্চয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব, আইনীভাৱে তাত যুঁজ হ'ব। দীঘলীয়া পৰিক্ৰমা আজি আৰম্ভই হৈছে। এখন যিহেতু JPC লৈ গৈছে গোটেই বিষয়টো, তো পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি ABMC এই বিষয়ৰ ওপৰত আমাৰ নিজৰ প্ৰতিক্ৰিয়া স্পষ্টভাৱে ব্যক্ত কৰিম। বৰ্তমান আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে এক দেশ এক নিৰ্বাচনৰ যিটো ব্যৱস্থা বৰ্তমানৰ বিজেপি চৰকাৰখনে আনিব বিচাৰিছে, এয়া দেশৰ গণতন্ত্ৰৰ বাবে, দেশৰ যিটো সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এক খুব শুভ লক্ষণ নহয়।